পদূলিমুখ পালেহি হেঁপাহৰ ভোগালী বিহু আৰু মঙলদৈ চহৰৰ নিকটৱৰ্তী জিটিনগৰ নিউ ষ্টাৰ ক্লাবৰ যি খেলপথাৰ আছে আৰু খেলপথাৰত এই ধৰণে সমূহীয়াভাৱে তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰিছে দুইতলাকৈ ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু এই উৰুকাৰ নিশা গাঁৱৰ ৰাইজসকল লগ লাগি তেওঁলোকে মাছে মঙহে হৈ উদৰ পূৰাই খাব সম্পূৰ্ণ প্ৰস্তুতি চলিছে কেমেৰাত নিকুঞ্জ আছে দেখুৱাব এই হৈছে জিটিনগৰ নিউ ষ্টাৰ ক্লাবৰ উদ্যোগত আয়োজন কৰা ভেলাঘৰৰ সামগ্ৰিক দৃশ্য আৰু এই ধৰণে গাঁৱৰ সকলো ৰাইজ ওলাই আহিছে তেওঁলোকে হাতে কামে লাগিছে উৰুকাৰ নিশা মাছে মঙহে উদৰ পূৰাই খাব আৰু এই ধৰণে সকলো আজি ওলাই আহি তেওঁলোকে নিজে কামত লগা গৈছে আৰু সুন্দৰ নান্দনিক পৰিৱেশ সৃষ্টি হৈছে গাঁৱৰ যি সম্পূৰ্ণ ৰূপ এটা পৰিৱেশ সৃষ্টি কৰিছে এই ধৰণে আজি দেখা গৈছে স্থানীয় ব্যক্তিসকল আছে স্থানীয় ব্যক্তিসকলৰ আমি কিছু মতামত ল'বলৈ চেষ্টা কৰিম তাৰ পৰা মুহূৰ্তত দেখুৱাইছে এই ধৰণে বাঁহসমূহ আনিছে নৰাসমূহ আনিছে তেওঁলোকে সকলো হাতে কামে লাগিছে নিজৰ কৰ্মসমূহ নিজে কৰিছে সুন্দৰভাৱে এটি দুইতলা ঘৰৰ এটা আৰ্হিত তেওঁলোকে ভেলাপুঁজি নিৰ্মাণ কৰিছে আৰু শ্ৰদ্ধাঞ্জলি জনাইছে জুবিন গাৰ্গক আৰু তেওঁলোকে এই ভোগালী বিহুৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে ল'ৰা ছোৱালীৰ মাজত তেওঁলোকৰ প্ৰতিযোগিতাসমূহ হ'ব তেওঁলোকে ভেলাঘৰত যি নিশাতে শৰাই নৈবেদ্য আগবঢ়াব তেওঁলোকে অগ্নি দেৱতাক পূজা কৰিব আৰু তেওঁলোকে জুবিন গাৰ্গৰ আধাৰতে তেওঁলোকে সংগীত সন্ধিয়াও আয়োজন কৰিছে স্থানীয় ব্যক্তিসকল আছে মই স্থানীয় ব্যক্তিসকলৰ ওচৰলৈ আহিছোঁ আপোনালোকে এই ধৰণে জিটিনগৰবাসী গাঁৱৰ ৰাইজ ওলাই আহিছে ওলাই আহি আপোনালোকে ভেলাপুঁজি নিৰ্মাণ কৰিছে গাঁৱৰ ৰাইজে সকলোৱে হাতে কামে লাগিছে আজি সুন্দৰ মুহূৰ্ত সুন্দৰ দিন বুলি ক'ব লাগিব আৰু আপোনালোকে ভোগালীৰ নিশা আপোনাৰ উৰুকাৰ নিশা আপোনালোকে উদৰ পূৰাই মাছে মঙহে খাব নিশ্চয় নিশ্চয় আমি আমাৰ বিশেষকৈ আজি এই প্ৰচাৰ মিডিয়াৰ সকলোকে আমি আমাৰ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ লগতে আমাৰ জ্যোতিনগৰবাসী ৰাইজৰ সহযোগত ষ্টাৰ ক্লাবৰ উদ্যোগত আমি প্ৰতি বছৰে এনেধৰণে ভোগালী উৎসৱ উদযাপন কৰি আহিছোঁ এইবাৰো তাৰ ব্যতিক্ৰম নহয় যিহেতু আমাৰ বিহুটিও বাপতি সাহোন সেয়ে আমি প্ৰতি বছৰে উলহ মালহেৰে আমি জ্যোতিনগৰ এইখন বাকৰিতেই প্ৰতি বছৰে পালন কৰি আহিছোঁ এইবাৰো তাৰ ব্যতিক্ৰম নহয় সেয়ে আমি তিনিদিনীয়া 12 তাৰিখত আমাৰ উপহাৰ কুপনৰ খেল আছে উপহাৰ কুপনৰ খেলৰ আৰম্ভণিয়েই তাৰপিছতে আমি নেক্সট ডে আমাৰ পিছৰ দিনাখন আমাৰ সাংস্কৃতিক সন্ধিয়া আছে 4টা বজাৰ পিছত আৰু সাংস্কৃতিক সন্ধিয়াৰ পিছত আমি ৰাতি মাছে মঙহে সকলোৱে লগ হৈ এসাঁজ জ্যোতিনগৰবাসী ৰাইজে খাবলৈ মনস্থ কৰিছোঁ সেয়ে আমাৰ বিভিন্ন ধৰণৰ ব্যঞ্জনৰ পৰ্ব আছে সেই সকলোবিলাক ৰন্ধন বাৰণ কৰি আমি সকলোৱে একে লগভাগে খাম বুলি আশা কৰিছোঁ আৰু এনেধৰণে আমাৰ পিছৰ দিনাখনো আকৌ যিবিলাক সৰু ল'ৰা ছোৱালী আছে তেওঁলোকৰ লগত লগ হৈ লগতে আমি এটা কথা ক'ব বিচাৰিছোঁ যে এই যে বিহু উৎসৱৰ পৰ্বটোৰ পৰাই আমাৰ মাজত যিবিলাক অসূয়া আছে বা অপ্ৰীতিকৰ পৰিৱেশ আছে জুবিন গাৰ্গৰ দৰে এজন মহান আত্মাৰ এনেধৰণে অপবিত্ৰ হ'ল তেনেকুৱা যেন সমাজৰ পৰা আৰু নহয় তাৰ আশা কৰি আপোনালোকৰ জৰিয়তে সকলোৰে ওচৰত ভোগালী বিহুৰ শুভেচ্ছা জনাই আজি এনেধৰণে আমি আগবাঢ়িছোঁ এই ধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান আয়োজন কৰিছে আৰু এটা কথা ক'ব লাগিব যে গাঁৱৰ সকলো স্তৰৰ লোকসকল ওলাই আহিছে ডেকা বুঢ়াসকলে ওলাই আহিছে নৱপ্ৰজন্মকো তেওঁলোকে উৎসাহ উদ্দীপনা দিছে নৱপ্ৰজন্মই কেনেধৰণে ভেলাঘৰ নিৰ্মাণ কৰিব লাগে বা আই মাতৃসকল আহিছে আই মাতৃসকলে এই স্থানতে পিঠা পনা বনাব আৰু কিছু ব্যক্তি আছে আমি তেওঁলোকৰ ওচৰলৈ গৈছোঁ এই ধৰণে আজি আপোনালোকে সকলোৱে ওলাই আহিছে নৱপ্ৰজন্মসকলকো আপোনালোকে ওলাই আনিছে আই মাতৃসকলক ওলাই আনিছে আৰু এই স্থানতে আপোনালোকে অসমীয়া পৰম্পৰা যি পিঠাসমূহ বনাব এই সঁচাকৈ নান্দনিক পৰিৱেশ ভাল আমাৰ জ্যোতিনগৰত এই যে একতা আমাৰ গাঁও হিচাপে যিখিনি একতা থাকিব লাগে এইখিনি আমি বৰ্তমানলৈকে আমি মানি আহিছোঁ অকল এইটোৱেই নহয় ভেলাঘৰ বুলিয়েই নহয় আমাৰ এই অঞ্চলত প্ৰতিখন ঘৰত পৰিয়ালত বিয়া সমাহ হ'লে আমাৰ গোটেই মানুহখিনিয়ে এক মুখেৰে আহি সহযোগিতা আগবঢ়ায় আৰু আমি অনুষ্ঠানবিলাক সুচাৰুৰূপে যাতে জ্যোতিনগৰৰ বদনাম নহয় এই বস্তুটো আমি সদায় নজৰত ৰাখি পেলাই আমি সামাজিক নিয়াৰ চেষ্টা কৰিছোঁ আমি আৰু কিছু কথা জানিবলৈ চেষ্টা কৰিম যিহেতু নৱপ্ৰজন্ম আহিছে বা আই মাতৃসকল আহিছে নৱপ্ৰজন্মসকলক আজি ভেলাপুঁজি এটা কেনেধৰণে গাঁঠিটো দিব লাগে বা নৰা কাটিব লাগে বা ঘৰৰ ছালখন চিয়াব লাগিব এই কথাৰ সম্পূৰ্ণ কথা আছে বা এটা পৰম্পৰাগতভাৱে ভেলাপুঁজি নিৰ্মাণ কৰিলে নহ'ব অগ্নি দেৱতাক পূজা কৰাৰ কিছু প্ৰাসংগিকতা আছে আপোনালোকে এই নৱপ্ৰজন্ম কেনেধৰণে আগবঢ়াই নিবৰ কাৰণে আপোনালোকে চেষ্টা অব্যাহত ৰাখিছে নমস্কাৰ আপোনালোক ইতিমধ্যে আমাৰ উপৰোক্ত ব্যক্তিকেইজনে কৈছে কথাখিনি গোটেইখিনি এতিয়া কথা হ'ল কি আমাৰ এই জ্যোতিনগৰত আজি কিছু বছৰ ধৰি আমাৰ এই ভোগালী উৎসৱ উদযাপন কৰি অহা হৈছে আগতে এনেকুৱা আছিল আমি নিজে যেতিয়া সৰু আছিলোঁ সেই সময়ত আমাৰ নদীৰ পাৰটো গোটেই খালী আছিল গোটেই তাতে আমি ভেলাঘৰ বনাই সেই ধৰণৰ আমাৰ যিটো সংস্কৃতি এই সংস্কৃতি আছিলোঁ এতিয়া পৰ্যায়ত
তাতে জেগাই নোহোৱা হৈ গ'ল, ঠাই নোহোৱা হ'ল ভেলাঘৰ বনাবৰ কাৰণে। উপায় নাপায় আমাৰ ডেকা চাম বিশেষকৈ আমাৰ যিখিনি ডেকা শক্তি আছে, ডেকা শক্তিখিনিৰ তত্বাৱধানত বা উদ্যোগত আজি এই ধৰণৰ ভেলাঘৰ বনাই আমাৰ ভোগালী বিহু উৎসৱ উদযাপন কৰি অহা হৈছে। আৰু এই ক্ষেত্ৰত আমাৰ ক'ব লাগিব, আমাৰ যিখিনি নেতৃস্থানীয় ব্যক্তি আছে বা আমাৰ যিখিনি জ্যেষ্ঠ লোক আছে, তেওঁলোকে যথেষ্টখিনি সহযোগিতা তেওঁলোকক আগবঢ়াইছে আৰু প্ৰতিটো কথাতে তেওঁলোকক সহায় সহযোগ কৰি আহিছে বা দিহা পৰামৰ্শ দি আছে। এতিয়া আপুনি দেখিছে যে অলপ আগতে দেখিছে ইয়াতে টঙাল তুলিছে বা এই বাঁহ হেৰি কৰিছে, গাঁঠি দিছে। এইবিলাকৰ কিন্তু মূল মানুহজন আমাৰ এই দাদাই মানে টঙাল তোলাৰ পৰা আৰম্ভ কৰি বিচনী বনোৱাৰ পৰা ঢাৰি বনোৱালৈকে সম্পূৰ্ণ জানে। তেখেত কিন্তু এগৰাকী কিন্তু অৱসৰপ্ৰাপ্ত DSP পুলিচ বিষয়া আছিল। গতিকে এই ধৰণৰ আমাৰ গোটেইবিলাকৰ সহযোগত আমাৰ জ্যোতিনগৰত বিভিন্ন তেখেতে কৈছে, আমাৰ লহকৰ ডাঙৰে কৈছে যে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ কিন্তু গোটেইখিনি মানুহ এটা হয়। আমাৰ যিটো উদ্দেশ্য আজি বিহু পতাৰ উদ্দেশ্যটো হ'ল সেইটো যে আমাৰ অসমীয়া সমাজখন, বৃহত্তৰ অসমীয়া সমাজখন যদি যাতে আমি এটা হৈ থাকিব পাৰোঁ, সকলোৰে মাজত যে শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিব পৰা যায়, সেই কথাখিনিৰ ওপৰত ভিত্তি কৰি আমি এইবিলাক সংস্কৃতি আমি বজাই ৰাখিছোঁ। আৰু ভৱিষ্যতলৈও এই ধৰণৰ গোটেইখিনি কাম যিবিলাক আমাৰ উৎসৱ উদ্যোজনা আছে, এই ধৰণে কৰি যাম বুলি আমাৰ ডেকা শক্তিয়ে মানে প্ৰতিশ্ৰুতিবদ্ধ। গতিকে আমাৰ দায়িত্ব হ'ল আমি জ্যেষ্ঠ লোকসকলৰ যে আমাৰ আই মাতৃসকলৰ দায়িত্ব তেওঁলোকক সহযোগিতা কৰা। গতিকে এই ধৰণে আমি উৎসৱবিলাক পালন কৰিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতিবদ্ধ। আৰু লগতে এই কথাটো মই ক'ব বিচাৰিছোঁ যে আমাৰ জ্যোতিনগৰত আপোনালোকে দেখিছে যে টাউন এৰিয়াত যিখিনি আমি চহৰ এৰিয়া আছে, চহৰ এৰিয়াত এই ধৰণৰ আমাৰ ভেলাঘৰৰ বা এনেকুৱা ভোগালী বিহু উৎসৱ উদযাপন কৰাৰ কিন্তু আপোনালোকে দেখা পাব কাৰণে কম সংখ্যক দেখা পাব। কিন্তু কথা হ'ল কি, আমাৰ এই যে জ্যোতিনগৰ আমাৰ ডেকা শক্তিয়ে এই ধৰণৰ ভোগালী বিহু উদযাপন কৰাৰ প্ৰচেষ্টা হাতত লৈছে, এই কথাটোৰ কাৰণে মই ৰাইজক আহ্বান জনাম যে গোটেই পৌৰসভাৰ এলেকাৰে ব্যক্তিসকলক আমি আহ্বান জনাম যাতে প্ৰতিটো ৱাৰ্ডতে অন্ততঃ এখন হ'লেও বা এটা হ'লেও ভেলাঘৰ বনাই সমূহীয়াভাৱে যাতে আমাৰ এই ভোগালী উৎসৱ উদযাপন কৰি আমাৰ যিটো পৰম্পৰা বা যিটো আমাৰ সংস্কৃতি, এই সংস্কৃতি যদি ভৱিষ্যতলৈ বজাই ৰাখে তাৰ কাৰণে আহ্বান জনাইছোঁ। এইখিনি কৈ ক'বলৈ এইখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ, নমস্কাৰ। নিশ্চিতভাৱে জ্যোতিনগৰবাসীৰ কথা এটাই ক'ব লাগিব যে অকল ভেলাপুঁজি নিৰ্মাণ কৰাই নহয়, জ্যোতিনগৰবাসীৰ এক মনৰ আনন্দ, আৱেগৰ এক উৎসৱ, যিহেতু পৰম্পৰাভাৱে তেওঁলোকে একতাৰ দোলেৰে বন্ধাৰ যি চিন্তা চৰ্চা কৰিছে আৰু তেওঁলোকে সকলোৱে ল'ৰা ছোৱালী সকলোৱে ওলাই আহিছে, আবাল বৃদ্ধ সকলোৱে ওলাই আহিছে। তেওঁলোকৰ মনত এটাই চিন্তা যে জ্যোতিনগৰবাসী একতাৰ আমি দোলেৰে বান্ধ খাই থাকিম, সকলোৱে নিৰ্মাণ কৰিম ভেলাপুঁজি আৰু সকলোৱে উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাম। এই ধৰণে আই মাতৃসকল আহিছে, আই মাতৃসকলে এই স্থানতে পিঠা পুৰিব আৰু সকলোৱে সুস্বাদু খাদ্য আপোনালোকে গ্ৰহণ কৰিব। আপোনালোকে সকলো ওলাই আহিছে, এই স্থানতে পিঠা পনা বনাব আৰু সকলোৱে লগে ভাগে খাব। উৰুকাৰ নিশাও এই স্থানতে প্ৰীতি ভোজন কৰিব আপোনালোকে। এতিয়া কি বুলি ক'ম, নমস্কাৰ। আমাৰ ভোগালী বিহু উপলক্ষে আমি আজি এতিয়া পিঠা পনা বনাম বুলি ভাবিছোঁ। গতিকে ৰাইজে কি ভাল পায় আৰু কি কি পিঠা বনাব আপোনালোকে? এতিয়া আমি নাৰিকলৰ পিঠা, তিলৰ পিঠা, সম্পূৰ্ণ গোটেইখিনিয়ে। আজি তাৰপিছতে আপোনালোকে গাঁৱৰ যি মিলাপ প্ৰীতি এটা আছে আমাৰ একেবাৰে ধুনীয়া। পাৰ্টি চাৰ্টিবিলাক হ'লেও ইয়াতে ধুনীয়াকৈ চলে, আমাৰ গোটেইবিলাকে লগে ভাগে খাওঁ। আমাৰ এইখন ফিল্ড বৰ ধুনীয়া ফিল্ড এখন, গোটেইখিনি একেবাৰে ধুনীয়া। এই ধৰণে আমি মতামত ল'বলৈ চেষ্টা কৰিলোঁ, সকলোৰে মতামত ল'লোঁ। এই ধৰণে ৰাইজসকল আছে, আমি ৰাইজসকলে দেখুৱাম। এইসকল ৰাইজ আছে, জ্যোতিনগৰৰ সকলো ৰাইজ ওলাই আহিছে আৰু ওলাই আহি সকলোৱে যি ভোগালীৰ যি আমেজ ল'ব বিচাৰিছে, উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খাব, মাছে মাংসই এসাঁজ খাব আৰু এই স্থানতে তেওঁলোকে পিঠা পনা বনাব। সকলো সম্প্ৰীতি নিদৰ্শন দাঙি ধৰিছে, আবাল বৃদ্ধ এই সকলো ল'ৰা ছোৱালী ওলাই আহিছে আৰু জ্যোতিনগৰবাসীৰ এই স্থানতে সকলোৱে উৰুকাৰ নিশা তেওঁলোকে লগে ভাগে মাছে মাংসই এসাঁজ খাব আৰু এই স্থানতে তেওঁলোকে পিঠা পনা বনাব। আবাল বৃদ্ধ ল'ৰা ছোৱালী সকলো ওলাই আহিছে আৰু এক সম্প্ৰীতি নিদৰ্শন দাঙি ধৰিছে আৰু ভোগালী যি সম্প্ৰীতি, ভোগালীৰ ৰসাৰে সকলোৰে মন উপচি পৰক তাৰেই কামনা কৰিছে। আৰু এটা কথা ক'ব লাগে যে মঙলদৈ চহৰৰ নিকটৱৰ্তী যি জ্যোতিনগৰবাসী, জ্যোতিনগৰ অঞ্চলৰ বাকী সকলো ওলাই আহি এই স্থানতে তেওঁলোকে ৰাজহুৱাভাৱে নিৰ্মাণ কৰিছে এক ভেলাপুঁজি আৰু এই স্থানতে উৰুকাৰ নিশা মাছে মাংসে উদৰ পূৰাই খাব আৰু বিহুৰ দিনা তেওঁলোকে এক সম্প্ৰীতি নিদৰ্শন হিচাপে বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰিব আৰু জুবিন গাৰ্গৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব সকলো ৰাইজে মিলি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।